এইফালে দলে বলে বিজেপিলৈ গৈছে সংখ্যালঘু লোক। বৰহমপুৰত নিশা ৫ শতাধিক লোকে বিজেপিত যোগদান কৰিছে। কংগ্ৰেছ AIDFৰ নেতা কৰ্মীও যোগদান কৰিছে বিজেপিত। জিতু গোস্বামীৰ বাসগৃহত অনুষ্ঠিত হয় এই যোগদানৰ কাৰ্যসূচী। ৰাঙলুং, বুকলুং আৰু ভেলৌগুৰি কচুৱা পঞ্চায়তৰ শতাধিক লোকে যোগদান কৰিছে গেৰুৱা দলটোত। ৰাইজৰ এইবাৰ উৎসাহ দেখা পাইছোঁ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাইজে এখন সৰ্বাংগ সুন্দৰ অসমৰ ছবি দেখা পাইছে। ৰাইজৰ মনত আনন্দ আৰু প্ৰত্যেকটো সৰু সৰু ভিতৰুৱা জেগাৰ পৰা ৰাইজে এবাৰ উৎসাহিত হৈ ওলাই আহিছে আৰু ভাবিছে যে এইবাৰ বিজেপি চৰকাৰ হ'ব, চবে আশীৰ্বাদ দিব আহিছে। বহমপুৰ সমষ্টিত কংগ্ৰেছ মুক্ত বহমপুৰ আৰু সকলো যুৱশক্তি যিমান যুৱক আছে, যুৱকসকলে ভাবিছে যে যদি বহমপুৰখন নিৰ্মাণ হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে নেতাৰ নেতৃত্বত অসমখনত যদি মুখ্যমন্ত্ৰী হয় আৰু আমাৰ বহমপুৰতো সুন্দৰ হ'ব, সৰ্বাংগ হ'ব, তাৰ কাৰণে সকলো ওলাই আহিছে। ভয় খাইছে নাজানো, ভয় খাইছে নহয়। আমাৰ প্ৰচাৰটো আমাৰ ষ্টাইলত আমি কৰি যাওঁ। আমাৰ কথা হ'ল আমি ৰাইজৰ ওচৰলৈ যাম। ইলেকশ্যন আহিছে, প্ৰত্যেকটো বুথে বুথে গৈ ৰাইজক আমি আহ্বান জনাম যে আমি যোৱা 5 বছৰত এইখিনি কাম কৰিলোঁ, আপোনালোকে অহা 5 বছৰৰ কাৰণে আমাক আশীৰ্বাদ দিব নে নিদিয়ে, সেইটো আমি প্ৰত্যেককে গৈ আমি প্ৰত্যেকখন চুকে কোণে বুথে বুথে গৈ আমি ৰাইজক আহ্বান জনাম। সেইটো আমাৰ দায়িত্ব। বিৰোধীয়ে ভয় খাইছে নে বিৰোধী উল্লাসিত হৈছে এইটো বেলেগ কথা, সেইটো লৈ আমি চিন্তা নকৰোঁ। বিৰোধীয়ে যি কৰে কৰি থাকক। আমি এখন সৰ্বাংগ সুন্দৰ অসম নিৰ্মাণ কৰিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী বনাম আৰু বহমপুৰ সমষ্টিত দ্বিতীয়বাৰৰ কাৰণে বিজেপি চৰকাৰ হ'ব আৰু প্ৰত্যেকজন যুৱক যুৱতী ইয়াত উন্নয়ন হ'ব। বৰ্তমান এই কেইবাদিনৰ ভিতৰত আজি আমাৰ এই অঞ্চলৰ ৰাইজে বহু ধৰণৰ সুযোগ সুবিধা পাইছে। চাওক, আজি ভেলুগুৰি জিপিত ইয়াতে মই এটা উদাহৰণ দি আছোঁ। এটা ট্ৰেন্সমিটাৰ বেয়া হৈছিল গৰম কালৰ সময়ত। এই সময়তে আমি আমাৰ মাননীয় শ্ৰীযুত জিতু গোস্বামী ডাঙৰীয়া মহোদয়ৰ ওচৰত আহিছিলোঁ যে আমাৰ এই অঞ্চলৰ ৰাইজে গৰমত। এইফালে দলে বলে বিজেপিলৈ গৈছে সংখ্যালঘু লোক। বৰহমপুৰত নিশা ৫ শতাধিক লোকে বিজেপিত যোগদান কৰিছে। কংগ্ৰেছ AIDFৰ নেতা কৰ্মীও যোগদান কৰিছে বিজেপিত। জিতু গোস্বামীৰ বাসগৃহত অনুষ্ঠিত হয় এই যোগদানৰ কাৰ্যসূচী। ৰাঙলুং, বুকলুং আৰু ভেলৌগুৰি কচুৱা পঞ্চায়তৰ শতাধিক লোকে যোগদান কৰিছে গেৰুৱা দলটোত। ৰাইজৰ এইবাৰ উৎসাহ দেখা পাইছোঁ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাইজে এখন সৰ্বাংগ সুন্দৰ অসমৰ ছবি দেখা পাইছে। ৰাইজৰ মনত আনন্দ আৰু প্ৰত্যেকটো সৰু সৰু ভিতৰুৱা জেগাৰ পৰা ৰাইজে এবাৰ উৎসাহিত হৈ ওলাই আহিছে আৰু ভাবিছে যে এইবাৰ বিজেপি চৰকাৰ হ'ব, চবে আশীৰ্বাদ দিব আহিছে। বহমপুৰ সমষ্টিত কংগ্ৰেছ মুক্ত বহমপুৰ আৰু সকলো যুৱশক্তি যিমান যুৱক আছে, যুৱকসকলে ভাবিছে যে যদি বহমপুৰখন নিৰ্মাণ হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে নেতাৰ নেতৃত্বত অসমখনত যদি মুখ্যমন্ত্ৰী হয় আৰু আমাৰ বহমপুৰতো সুন্দৰ হ'ব, সৰ্বাংগ হ'ব, তাৰ কাৰণে সকলো ওলাই আহিছে। ভয় খাইছে নাজানো, ভয় খাইছে নহয়। আমাৰ প্ৰচাৰটো আমাৰ ষ্টাইলত আমি কৰি যাওঁ। আমাৰ কথা হ'ল আমি ৰাইজৰ ওচৰলৈ যাম। ইলেকশ্যন আহিছে, প্ৰত্যেকটো বুথে বুথে গৈ ৰাইজক আমি আহ্বান জনাম যে আমি যোৱা 5 বছৰত এইখিনি কাম কৰিলোঁ, আপোনালোকে অহা 5 বছৰৰ কাৰণে আমাক আশীৰ্বাদ দিব নে নিদিয়ে, সেইটো আমি প্ৰত্যেককে গৈ আমি প্ৰত্যেকখন চুকে কোণে বুথে বুথে গৈ আমি ৰাইজক আহ্বান জনাম। সেইটো আমাৰ দায়িত্ব। বিৰোধীয়ে ভয় খাইছে নে বিৰোধী উল্লাসিত হৈছে এইটো বেলেগ কথা, সেইটো লৈ আমি চিন্তা নকৰোঁ। বিৰোধীয়ে যি কৰে কৰি থাকক। আমি এখন সৰ্বাংগ সুন্দৰ অসম নিৰ্মাণ কৰিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী বনাম আৰু বহমপুৰ সমষ্টিত দ্বিতীয়বাৰৰ কাৰণে বিজেপি চৰকাৰ হ'ব আৰু প্ৰত্যেকজন যুৱক যুৱতী ইয়াত উন্নয়ন হ'ব। বৰ্তমান এই কেইবাদিনৰ ভিতৰত আজি আমাৰ এই অঞ্চলৰ ৰাইজে বহু ধৰণৰ সুযোগ সুবিধা পাইছে। চাওক, আজি ভেলুগুৰি জিপিত ইয়াতে মই এটা উদাহৰণ দি আছোঁ। এটা ট্ৰেন্সমিটাৰ বেয়া হৈছিল গৰম কালৰ সময়ত। এই সময়তে আমি আমাৰ মাননীয় শ্ৰীযুত জিতু গোস্বামী ডাঙৰীয়া মহোদয়ৰ ওচৰত আহিছিলোঁ যে আমাৰ এই অঞ্চলৰ ৰাইজে গৰমত